হেল্ল' গাইজ, কেনে খবৰ? আশা কৰোঁ সকলোৰে ভালেই। যিহেতু ভাল খবৰখিনি সকলোৰে পাই আছোঁ ফেচবুকত, সকলোৰে ভাল লাগিছে সকলোৰে ভাল খবৰটো পাই পেলাই। যিসকলে ফেচবুকৰ পিনৰ পৰা মনিটাইজেশ্যন পাইছে তেখেতসকলক মোৰ পিনৰ পৰা মেনি কংগ্ৰেচুলেশ্যন। পিছে আজি বনাব ওলাইছিলোঁ মিঠা পালেং দি কণী। মিঠা পালেং দি আগে পিছে মাছ চাছ যি দিয়ে খাওঁ ভাল লাগে, হয়নে নহয় কওকচোন? আজি বনাব ওলাইছিলোঁ কণী দি। সেইবুলি আপোনালোককো আগতো শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো। আপোনালোকেও বাৰু বনাইছেনে এনেকৈ মিঠা পালেং দি কণী দি? যদি বনাইছে এবাৰ ক'বচোন কেনেকুৱা লাগিছে, আৰু যিসকলে বনোৱা নাই এবাৰ ট্ৰাই কৰি চাবচোন, বহুত ভাল লাগে ৰেচিপিটো। পিছে মই ইয়াত দিছোঁ আলু। আপোনালোকে যদি আলু ভাল নাপায় তেতিয়া আপোনালোকে আলুটো স্কিপ কৰি ল'বলৈ পাৰে। মই পিছে আলু খাই ভাল পাওঁ, মোৰ মানুহজনেও খাই ভাল পায়, মোৰ ছোৱালীজনীও খাই ভাল পায়, সেয়েহে আমি আলুটো এড কৰি দিছোঁ। পিছে আপোনালোকে যিসকলে বনাই খোৱা নাই এনেকৈ এবাৰ এবাৰ ট্ৰাই কৰি দিব, নিশ্চয় আপোনালোকে ভাল পাব। পিছে এইখিনিতে দেখিছে নহয় হ'লেই আৰু মোৰ ৰেচিপিটো। এতিয়া আমি এইখিনি মিঠা পালেংখিনি ঢালি দিলোঁ, আলু ভুনা আৰু এইখিনিৰ ওপৰতে ঢালি দিলোঁ। এতিয়া লাহেকৈ এইখিনি শুকাবলৈ দিম, অলপ সিজিব দিম, শুকাবলৈ দিম। এইপিনে যিহেতু কণী ভাজি আছিলোঁ, কণীখিনি ফ্ৰাই হোৱাৰ পিছত ইয়াৰ ওপৰতে ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত হৈ গৈছে আমাৰ এইখিনি প্ৰায় ৰেডি হৈ গ'ল। চাওকচোন কেনেকুৱা লাগিছে। যদি ভাল লাগিছে এটা কমেণ্ট কৰি দিব। থেংক ইউ।